নমস্কাৰ স্বাগতম জনাইছো প্ৰাইম টাইম 18 ষ্টুডিঅত মৰস্মিতা গোস্বামী নমস্কাৰ ষ্টুডিঅত মই প্ৰাঞ্চল এটা বিতং খবৰ ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে সুখবৰ আহি আছে চৰকাৰী ৰঙা স্কুটি আৰু নিযুত মইনা এবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 60% পোৱা সকলেও পাব স্কুটি অহা বছৰৰ পৰা স্কুটি পাবলৈ লাগিব 75% ইফালে কেবিনেটে অনুমোদন দিলে নিযুত মইনা আঁচনিত প্ৰত্যেক মাহত ছাত্ৰীসকলৰ একাউণ্টত সোমাব ধন ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে সুখবৰ ডাবল ধামাকা দিলে মামাই এফালে নিযুত মইনা আৰু আনফালে স্কুটি এইবাৰ উচ্চতৰ মাধ্যমিকত 60% পোৱা সকলেও পাব স্কুটি অহা বছৰৰ পৰা 75% পাব লাগিব স্কুটি পাবলৈ কেবিনেট বৈঠকৰ পিছতে নিযুত মইনা আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা নিযুত মইনা আঁচনিত কেবিনেটে দিলে অনুমোদন এতিয়াৰে পৰা প্ৰত্যেক মাহত ছাত্ৰীসকলৰ একাউণ্টত সোমাব ধন নিযুত মইনা আঁচনিৰ অধীনত পঢ়িবলৈ ধন পাব দৰিদ্ৰ ছাত্ৰীয়ে কোনে কিমানকৈ পাব নিযুত মইনা আঁচনিৰ ধন উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পঢ়ি থকা ছাত্ৰীয়ে পাব নিযুত মইনাৰ ধন একাদশ শ্ৰেণীৰ প্ৰত্যেক মাহত লাভ কৰিব 1000 টকাকৈ স্নাতক পাঠ্যক্ৰমত লাভ কৰিব মাহে 1250 টকা বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত প্ৰতি মাহত ছাত্ৰীয়ে পাব 2500 টকা নিযুত মইনা আঁচনিখন চৰকাৰীভাৱে আমি আজি কেবিনেটত আনুষ্ঠানিক স্বীকৃতি দিওঁ 10মান শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ যিসকল ছোৱালী বা ছাত্ৰীয়ে একাদশ মান শ্ৰেণীত নামভৰ্তি কৰিব তেওঁলোকে গৰম বন্ধৰ 2টা মাহ বাদ দি প্ৰত্যেক মাহত তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000কৈ টকা চৰকাৰৰ পৰা লাভ কৰিব আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব যিসকলে 4 বছৰ বা 3 বছৰ গ্ৰেজুৱেশ্যন পাঠ্যক্ৰমত পঢ়িব হায়াৰ ছেকেণ্ডাৰী পাছ কৰি প্ৰত্যেকগৰাকী ছোৱালীয়ে প্ৰথম বৰ্ষত নাম গ্ৰহণ কৰাৰ লগে লগে প্ৰত্যেক মাহত 1250 টকা চৰকাৰৰ পৰা লাভ কৰিব যিসকলে ডিগ্ৰী পাছ কৰি এইবাৰ পোষ্ট গ্ৰেজুৱেটত নাম লগাব পোষ্ট গ্ৰেজুৱেট বুলি কওঁতে আমি বিএডক ইয়াত ধৰি লৈছো পোষ্ট গ্ৰেজুৱেট কাম বিএডত নাম ভৰ্তি কৰিব তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70000 টকা হৈ গৈ আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকি ছোৱালীখিনিয়ে যদি 12500 কৰি 3 বছৰতো দিওঁ 36000 হয় কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মইনাহে লম তেতিয়ালে নিযুত মইনাও তেওঁ লব পাৰিব স্নাতকোত্তৰ বিবাহিত ছাত্ৰীও লাভ কৰিব নিযুত মইনা আঁচনি ভেঞ্চাৰ কলেজ ভেঞ্চাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বা ভেঞ্চাৰ জুনিয়ৰ কলেজত পঢ়া ছাত্ৰীও পাব নিযুত মইনা আঁচনি কিন্তু কোন কোন ছাত্ৰীয়ে নিযুত মইনাৰ ধন লাভ নকৰে উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ স্কুটি লোৱা ছাত্ৰীয়ে লাভ নকৰিব নিযুত মইনাৰ ধন মন্ত্ৰী বিধায়ক সাংসদৰ সন্তানে নাপাব নিযুত মইনাৰ ধন ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে নাপায় নিযুত মইনাৰ ধন ৰেগিঙত জড়িত থকা ছাত্ৰী যোগ্য নহব নিযুত মইনা আঁচনিৰ বাবে শিক্ষা প্ৰতিষ্ঠানৰ অনুশাসন ভংগত দোষী সাব্যস্ত ছাত্ৰীয়ে নাপাব এই আঁচনিৰ সুবিধা পৰীক্ষাত অনুতীৰ্ণ ছাত্ৰীয়ে নাপাব নিযুত মইনাৰ ধন উচ্চতৰ মাধ্যমিক আৰু স্নাতকত বিবাহিত ছাত্ৰীয়ে নাপাব নিযুত মইনা আঁচনি
স্নাতক পঢ়ি থাকোঁতে বিয়া হলে ৰিনিউৱেলত কৰ্তন হ'ব নিযুত মইনা আঁচনি স্নাতকোত্তৰত বিবাহিত ছাত্ৰীও লাভ কৰিব নিযুত মইনা আঁচনি আধাতে শিক্ষা সামৰা বা ড্ৰপ আউট হলেও এই আঁচনিৰ সুবিধা নাপাব অনুপস্থিতি অনিয়মীয়া হলেও নাপাব পাৰে এই আঁচনিৰ সুবিধা মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীসকল এই আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট কলেজখিনিৰ ছাত্ৰ ছাত্ৰীয়ে বা ছাত্ৰীয়ে এই আঁচনিখনৰ হিতাধিকাৰী বুলি বিবেচিত নহ'ব কিন্তু ভেঞ্চাৰ কলেজত যদি কোনোবাই পঢ়ে বা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ে ভেঞ্চাৰ জুনিয়ৰ কলেজত পঢ়ে তেওঁলোক এই আঁচনিখনৰ হিতাধিকাৰী হ'ব এই গোটেই আঁচনিটো বাল্য বিবাহৰ বিৰুদ্ধে প্ৰস্তুত কৰা এখন আঁচনি গতিকে বিবাহিতা ছাত্ৰী এই আঁচনিৰ বাবে হিতাধিকাৰী নহ'ব কিন্তু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত বিবাহিতা ছোৱালীয়েও এই আঁচনিৰ সুবিধা ল'ব পাৰিব আৰু যদি আপ টু ডিগ্ৰী পঢ়ি থাকোঁতে মাজতেও বিয়া হৈ যায় তেতিয়াহ'লে ৰিনিউৱেলত তেওঁলোকে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব যেতিয়া প্ৰত্যেক বছৰে এবাৰ ৰিনিউৱেল হ'ব আৰু কোনোবা ছোৱালী যদি শিক্ষা আধাতে সামৰি ড্ৰপ আউট হৈ যায় তেতিয়াহ'লেও এই আঁচনিখনৰ সুবিধা নাপাব বছৰৰ গৰম বন্ধৰ 2টা মাহত ছাত্ৰীয়ে এই ধন লাভ নকৰে নিযুত মইনা আঁচনিৰ বাবে জুলাই মাহৰ পৰা আৰম্ভ হ'ব প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া 11 অক্টোবৰত প্ৰথম কিস্তি প্ৰদান কৰিব চৰকাৰে প্ৰতি বছৰে এই আঁচনিৰ হিতাধিকাৰীৰ ৰিনিউৱেল হ'ব উল্লেখযোগ্য যে ৰাজ্যত বাল্য বিবাহ বন্ধ কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰিছে এই নিযুত মইনা আঁচনি যাতে ধনৰ অভাৱত শিক্ষা সামৰি বিয়াত বহিবলৈ বাধ্য নহয় দৰিদ্ৰ ছাত্ৰীসকল কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰকিবুল হুছেইন সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে সামগুৰিক লৈ আৰম্ভ হৈছে অংক সামগুৰি বিধানসভা সমষ্টিৰ আসনৰ উপ নিৰ্বাচন এবাৰ সামগুৰি বিধানসভা সমষ্টি মিত্ৰদল অগপক এৰি দিব পাৰে শাসকীয় বিজেপিয়ে ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান জনাবনে বিজেপিয়ে সামগুৰিত কংগ্ৰেছৰ বিৰুদ্ধে যুঁজত নামিব কোন চৰ্চাত অগপ নেতা মণিমাধৱ মহন্তৰ লোকসভা নিৰ্বাচনৰ পিছতে এতিয়া ৰাজ্যত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন নগাঁও জিলাৰো সামগুৰি বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন কিন্তু সামগুৰিত নতুনকৈ গঠন হোৱা সমষ্টিক লৈ নহয় পুৰণি সামগুৰি সমষ্টিক লৈ হ'ব যি বিধানসভা উপ নিৰ্বাচন হয় উপনিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া অসমৰ সমষ্টিকেইটাৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় সমষ্টিটো হৈছে সামগুৰি বিগত 2001 চনৰ পৰা 2021 চনলৈকে 5 বাৰ সামগুৰিৰ পৰা জয়লাভ কৰা ৰকিবুল হুছেইনে লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছতে তেওঁৰ পুত্ৰ তানজিল হুছেইনে সামগুৰিত প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় নিশ্চিত হৈছে সংখ্যালঘু জনবসতি প্ৰধান সামগুৰিত প্ৰায় 1,05,000 সংখ্যালঘু ভোট থকাৰ বিপৰীতে ৭৬,000 সংখ্যালঘু ভোট আছে ধুবুৰীত পৰাজয়ৰ পুতক ল'বলৈ সামগুৰিত এবাৰ আজমলেও শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে যদিও এআইডিএফে বিশেষ ভোট বিভাজন কৰাৰ সম্ভাৱনা নাই ইয়াৰ বিপৰীতে সামগুৰিত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপি নে অগপ কোনে প্ৰতিদ্বন্দ্বিতা কৰিব সেয়াও নিশ্চিত হোৱা নাই বিগত লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াক পৰাজিত কৰিছিলে ৰকিবুল হুছেইনে সেই সময়ছোৱাত সামগুৰি সমষ্টিত বিজেপিৰ কোনো হাই প্ৰফাইল নেতাই কৰা নাছিলে নিৰ্বাচনী প্ৰচাৰ কিন্তু এবাৰ যেহেতু বিধানসভা নিৰ্বাচনত যি পুৰণি সামগুৰি সমষ্টিক লৈ অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন গতিকে এবাৰ সামগুৰি সমষ্টিত অনিল শইকীয়াই প্ৰতিদ্বন্দ্বিতা কৰে নে বিজেপিয়ে এখনখন অগপক এৰি দিয়ে তাক লৈ চৰ্চা চলিছে ইয়াৰ বিপৰীতে সামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় নিশ্চিত বিগত লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজিত হোৱা বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই এবাৰ পুনৰ টিকট বিচৰাৰো সম্ভাৱনা আছে ইয়াৰ বিপৰীতে 2001 চনলৈকে অগপৰ দখলত থকা সমষ্টিটো পুনৰ উদ্ধাৰ কৰাৰ বাবে অগপয়ো চেষ্টা কৰাৰো সম্ভাৱনা আছে
সামগ্ৰী বিধানসভাক লৈ ইতিমধ্যে অগপয়েও আৰম্ভ কৰিছে কুচকাৱাজ যদিহে বিজেপিয়ে শাসকীয় বিজেপিয়ে অগপক এই আসনখন এৰি দিয়ে তেনেহ'লে অগপৰ পৰা প্ৰাৰ্থী হ'ব পাৰে অগপ নেতা মণিমাধৱ মহন্ত অগপ নেতা তথা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তই এবাৰ সমষ্টিটোত অগপৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে কংগ্ৰেছৰ সৈতে শক্তিশালী প্ৰতিদ্বন্দ্বিতা হোৱাৰো সম্ভাৱনা কিন্তু অধিক সেয়েহে এতিয়া লক্ষণীয় হ'ব ৰকিবুল হুছেইনৰ পুত্ৰৰ বিৰুদ্ধে শাসক পক্ষৰ হৈ কোন অৱতীৰ্ণ হয় যুঁজত পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ সহযোগত নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লোকসভা নিৰ্বাচনত শূন্য হৈ যোৱা এআইইউডিএফ দলৰ ভৱিষ্যত নাই 15জন বিধায়ক থকা এআইইউডিএফ দলে অসমৰ এটা সমষ্টিটো অগ্ৰগতি নাপালে অসমৰ ৰাইজে এআইইউডিএফক চিৰদিনৰ বাবে বিদায় দিছে বুলি কয় কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই বিধায়ক একে ৰচিদ আলমৰ মতে বদৰুদ্দিন আজমলে ৰাজনীতিৰ পৰা সন্ন্যাস লোৱা উচিত লোকসভা নিৰ্বাচনত শূন্য হ'ল এআইইউডিএফ সংসদত শূন্য হোৱা এআইইউডিএফৰ ভৱিষ্যত নাই গভীৰ সংকটৰ দিশে বদৰুদ্দিন আজমলৰ দল এআইইউডিএফৰ ভৱিষ্যত অন্ধকাৰ নেকি লোকসভা নিৰ্বাচনত শূন্য হৈ যোৱাৰ পিছত এআইইউডিএফৰ সাধাৰণ সম্পাদক বিধায়ক আমিনুল ইছলামে ইতিমধ্যে দলীয় বিষয়বাবৰ পৰা পদত্যাগ কৰিছে খবৰ পোৱা অনুসৰি এআইইউডিএফৰ একাধিক বিধায়কে কংগ্ৰেছত যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে কিন্তু ভূপেন বৰাৰ স্পষ্ট কথা হৰা দলৰ বিধায়কক ৰাজীৱ ভৱনত গামোচা পিন্ধোৱা নহব যিসকল বিধায়কে নিজৰ নিজৰ সমষ্টিত এই ইলেকশ্যনত পৰাজয় বৰণ কৰিছে বেলেগ দলৰ তেওঁলোকক দলত আনি পেলাই ডাঙৰ গামোচা দিয়া কোনো পৰিকল্পনা আমাৰ নাই একে সময়তে এআইইউডিএফ বিধায়কক কংগ্ৰেছত ল'ব নালাগে বুলি ৰকিবুল হুছেইনেও আগবঢ়াইছে পৰামৰ্শ বদৰুদ্দিন আজমল শব্দটো পাহৰিব বিচাৰিছে ইউডিএফ শব্দটো নাকচ কৰিব বিচাৰিছে এতিয়া আমি সেই শব্দবিলাক চলাই আকৌ বজাৰত কিয় দিওঁ মোৰ ব্যক্তিগত কথা হ'ল কোনো বিধায়ক ল'ব নালাগে এআইইউডিএফ দল নিশেষ হলে সেই বদৰুদ্দিন আজমলক ৰাজনীতিৰ পৰা সন্ন্যাস ল'বলৈ কয় পূব গোৱালপাৰাৰ বিধায়ক একে ৰচিদ আলমে বয়োজ্যেষ্ঠ লোক তেওঁ ৰাজনীতিৰ পৰা একচুৱেলি সন্ন্যাস লওক আৰু দলটোক নোহোৱা কৰক সংসদত শূন্য হোৱা এআইইউডিএফৰ ভৱিষ্যত নাই এআইইউডিএফ দল আৰু নাথাকিব বুলি কয় কংগ্ৰেছৰ বিধায়ক দিগন্ত বৰ্মনে বিধায়ক নুৰুল হুদায়ো সমালোচনা কৰে এআইইউডিএফৰ দলৰ নেতৃত্বক ইউডিএফ হয়তো নাথাকিব ইউডিএফ নাথাকিলে মই ভাবোঁ ধৰ্মক লৈ যিটো ৰাজনীতি সেইটো সমাপ্তি ঘটিব চিৰদিনৰ কাৰণে এআইইউডিএফ দলক বিদায় দিছে অহা বিধানসভা নিৰ্বাচনত তেওঁলোকৰ এজনৰ বিধায়ক নাথাকে দলটোৱে নাথাকে দলটোৱে বিচ্ছিন্ন হৈ যাব ইতিমধ্যে দলৰ সাধাৰণ সম্পাদকক পদ বিসৰ্জন দিয়া আমিনুল ইছলামে অৱশ্যে দাবী তুলিছে এআইইউডিএফৰ কোনো বিধায়কে কংগ্ৰেছত যোগ নিদিয়ে ইউডিএফৰ পৰা কোনো প্ৰাণী কংগ্ৰেছত নাযায় এই মুহূৰ্তত তেখেতসকলে বহুত ট্ৰাই কৰি আছিল বা কৰি আছে মই ভাবোঁ এই মুহূৰ্তত ইউডিএফৰ দুৰ্দিন ইউডিএফৰ কোনো বিধায়ক কোনো ভাল কৰ্মী কংগ্ৰেছত নাযায় এইটো আপুনি স্পষ্ট ৰাখক আনহাতে ২৬ৰ পূৰ্বে এআইইউডিএফ পুনৰ শক্তিশালী হৈ উঠিব বুলিও দাবী তুলিলে আমিনুল ইছলামে ইউডিএফে আকৌ নিজৰ ৰেক্টিফিকেশ্যন কৰিব আকৌ ৰাইজৰ ওচৰত যাব আকৌ ইউডিএফটো শক্তিশালী কৰিব ২৬ত আকৌ পুনৰ শক্তিশালী হিচাপে ইউডিএফ আহিব মংগলদৈৰ পৰা নৱজ্যোতি মহন্ত আৰু গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ সহযোগত বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মিজোৰামত গুলীবিদ্ধ হ'ল অসমৰ যুৱক গুলীবিদ্ধ যুৱকজন কৰিমগঞ্জৰ নীলাম বজাৰৰ হাইদৰ আলী আইজলৰ এখন দোকানত কৰ্মৰত আছিল যুৱকজন বুকুত বন্দুক টুৱাই দুষ্কৃতিকাৰীয়ে দাবী কৰিছিল 1 লাখ টকা যুৱকজনে বাচিবলৈ চেষ্টা কৰোঁতে গুলীয়াই বিদ্ধ কৰে যুৱকজনৰ ভৰি গুলীবিদ্ধ হাইদৰে দুষ্কৃতিকাৰীক ধৰি গতালে আৰক্ষীক আহত হাইদৰ আলীক আইজল অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় मेरा नाम हैदर अली हम दुकान में आलू का बोरी के ऊपर बैठे हैं तो आके बुलाए मालिक दुकान का कहा है हम बुलाए वो चाय पीने के लिए गया तो हमको बुलाए हम बुलाए भैया क्या चाहिए बुलाए ऐसे उधर से पिस्तौल निकाला है बुलाए 1 लाख रुपया दो हम बुलाए नहीं है पैसा नहीं है मेरे पास बुलाए मालिक आने दो तो ऐसे बोलने के बाद में हमारा उधर पकड़ने का टाइम में हम ऐसे पिस्तौल जो किया मेरा ये पाँव में जाऊँगा तब हमको फिर जो किया हम ऐसे उसको पकड़ के रखा है आदमी लोग को बुलाया आदमी लोग आया उसको पकड़ के वही में पुलिस लोग पकड़ के लेके गया গুলীবিদ্ধ যুৱকজনে কিদৰে দিছিল দুঃসাহসৰ পৰিচয় নিউজ 18ৰ কেমেৰাৰ আগত বৰ্ণালে শিহৰণকাৰী অভিজ্ঞতা চাহক নিলয় ভট্টাচাৰ্যৰ এক্সক্লুসিভ ৰিপৰ্ট
মোৰ ইয়াত বন্দুক ধৰিছে 1 লাখ ওলাবে মই ওলা নাই তাৰ পিছতে মোৰ লগতে পইচা নাই মই এনেকৈ তাৰ হাতত এনেকৈ মাৰিছোঁ মাৰাৰ পিছতে মোৰ ইয়াত এতিয়াও বন্দুকৰ গুলি ভৰিত সোমাই আছে এই মুহূৰ্তত মই মিজোৰামৰ ৰাজধানী আইজলত আছোঁ আৰু আইজলৰ বৰা বজাৰত আছোঁ বৰা বজাৰত এই গতিকে আছোঁ কাৰণ মোৰ সৈতে আছে হাইদৰ আলী পোনপ্ৰথমে মই হাইদৰ আলীক মাইকটো দিয়াৰ আগত দুটা কথা কৈ ল'ব বিচাৰিছোঁ আজি দুপৰীয়া ভাগত হাইদৰ আলী যি দোকানত কৰ্মৰত এই দোকানখনত এজন ব্যক্তি আহি হাইদৰক প্ৰায় 1 লাখ টকা দাবী কৰে হাইদৰে দোকানত মালিক নাই বা দিবলৈ অমান্তি হোৱাত বুকুত বন্দুক থৈ গুলি মাৰিব লওঁতে হাইদৰে কথামাপি বাচিছে আৰু বন্দুকৰ গুলি এতিয়াও বন্দুকৰ গুলি ভৰিত সোমাই আছে এই ভৰিৰ বুঢ়া আঙুলিত বন্দুকৰ গুলি সোমাই আছে হাইদৰ এতিয়াও গুলুবিদ্ধ ডাক্তৰে কেইদিনমান পিছত আকৌ হস্পিটেললৈ মাতিছে তাত গৈ তেতিয়া গুলি উলিয়াব বাকীখিনি হাইদৰ আলী তেখেতৰ পৰা মই নিজেই গম পাওঁ হাইদৰ প্ৰথমতে কোৱা কি হৈছিলে পहिले অসমীয়াতে কোৱা মই ইয়াত থাকিছোঁ না তাহাৰ পিছতে কৈছে দোকানৰ মালিক ক'ত মই কৈছোঁ অলপ চাহ খাবলৈ গৈছে তাই সি গৈছে তাৰপিছত মই ইয়াত দিছোঁ তাৰ পিছত মোৰ ইয়াত বন্দুক ধৰিছে ইয়াত কিমান ডাঙৰ বন্দুক এইটো ইমান সৰু বন্দুকটো ইয়াত ধৰিছে ধোৱাৰ পিছত কৈছে 1 লাখ ওলাবে মই ওলা নাই তাৰ পিছতে মোৰ লগতে পইচা নাই মই এনেকৈ তাৰ হাতত এনেকৈ মাৰিছোঁ মাৰাৰ পিছতে মোৰ ইয়াত গিৰিছে বন্দুক আছে তাত ফুটি গৈছে ফুটিছে গুলি তাৰ ভিতৰতে আছে নাজানে একো ডাক্তৰ জানে ডাক্তৰে গুলি উলিয়াইছিলে নাই ডাক্তৰে একো ওলোৱা নাই এছপি কৰি কিনে কৈছে ফ্ৰাইডে আপোনাৰ চিকিৎসা কৰিব এতিয়ালৈকে গুলি তাৰ ভিতৰতে আছে বন্দুকৰ গুলি ফুটাইছিলে গুলি লাগিছে হয় বন্দুকটো যেতিয়া ইয়াত থৈছিলে ভয় লগা নাছিল নে নাই ভয় একো খোৱা নাই কেলে এটা বন্দুক যদি আপোনাৰ বুকুত লগাই ৰাখে তাৰ নিশ্চয়কৈ আপোনাৰ ভয়টো লাগিব ভয় একো লগা নাই পইচা আমি ভাবিছোঁ এইটো প্লাষ্টিকৰ না কিবা আছে তাৰপিছত এনেকৈ মাৰিছোঁ আৰু এনেকৈ ৰাউণ্ড লগাৰ পিছত মই এনেকৈ মাৰাৰ পিছত মোৰ ইয়াত গৈছে তাৰপিছত কেনেকৈ ইয়ালৈকেতো প্লাষ্টিকৰ বন্দুক বুলি ভাবিছিলা যেতিয়া ইয়াত ৰাখিছে সি এনেকুৱা কৰিছে তেতিয়া তুমি গম পাইছোঁ যে প্লাষ্টিক নহয় তাত মই তাত এনেকৈ মাৰিছোঁ মাৰাৰ পিছতে ইয়াত গৈছে ইয়াত যোৱাৰ পিছতে মই তাৰ হাতটো এনেকৈ ধৰিছোঁ ধোৱাৰ পিছতে মোৰ ইয়াত মাৰিছে ইয়াত বক্সিং মাৰিছে মই তাৰ হাতৰ পৰা পিষ্টলটো ওলাই দিছোঁ তুমি টানি পেলাই ওলাই পেলাই ইয়াৰ পৰা আপোনাৰ বাৰত পিষ্টলটো এনেই গিৰাইছে দুজন এনেই ভিতৰত ফাইটিং কৰিছোঁ তুমি গুলি খোৱাৰ পিছত তাৰ লগত আকৌ যুদ্ধ কৰিছা তাৰপিছত মানুহখন বেছি আহি যাইছে ট্ৰাফিক পুলিচখন আহিছে অহাৰ পিছতে আপোনাক তাক ধৰিছে এই বন্দুকটোৰ মানে গুলি ভৰিত লৈ তাৰ হাতৰ পৰা বন্দুক উলিয়াই দলিয়াই তাক আকৌ গবৰা গবৰিকৈ তাত ধৰি থৈছে এইটো বিষোৱা নাছিলে ভয় লগা নাছিলে গুলিটো সোমোৱাৰ পিছত মই আজি মই কেনেকুৱা হোৱাত এই বেলেগ মানুহ কাত মাৰি দিলে তবে আৰু দিগদাৰী হ'ব না এইটো কাৰণে মই চালা নাই তাক ধৰি ৰাখিছোঁ আজি মোক ইয়াত মাৰি মৰি যাব পাৰিলা হয় মৰিলে বেলেগ মানুহ বাচবাৰ কাৰণে মই তাক ধৰি ৰাখিছোঁ ইয়াত যেতিয়া বন্দুকটো লাগিছিলে ইয়াতে যদি ফুটি গ'ল হয় ইয়াতে ঈশ্বৰ আল্লাহ জানে আল্লাহৰ দয়াই বাচিছোঁ এতিয়া বিষাই থকা নাই বিষাই আছে অলপ বিষাই আছে এয়া হ'ল হাইদৰ আলী আজি নিজৰ সাহসিতাৰ বাবে এতিয়া বহি জীয়াই আছে অকণমান যদি ভয় খালে হয় পৰিস্থিতি বেলেগ হ'ব পাৰিলে হয় সঞ্জয় বৰাৰ সৈতে মই নিলয় ভট্টাচাৰ্য বৰা বজাৰ আইজল মিজোৰাম অসমত বাঢ়িছে আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যুৰ ঘটনা বিগত 5 বছৰত আৰক্ষীৰ লকআপত ৰহস্যজনকভাৱে মৃত্যু সাবটিছে 28 জন অভিযুক্তই 2022-23 বৰ্ষত মৃত্যু সাবটিছে 11 জন অভিযুক্তই এই পৰিসংখ্যাই জোকাৰণি তুলিছে অসম আৰক্ষীত আৰক্ষীৰ জিম্মাত অভিযুক্তৰ ধাৰাবাহিক মৃত্যু অসমত অভিযুক্তৰ মৃত্যুৰ সংখ্যাৰ অভিলেখ বিগত 5 বছৰত 28 আছামীৰ মৃত্যু আৰক্ষীৰ লকআপত চকু কপালত উঠা এক পৰিসংখ্যাই হাহাকাৰ লগাইছে অসম আৰক্ষীৰ ভিতৰ মহলত এজন দুজন নহয় ধাৰাবাহিকভাৱে আৰক্ষীৰ জিম্মাত থকা অভিযুক্তৰ মৃত্যু হৈছে আমাৰ ৰাজ্যত নিউজ 18 অসম নৰ্থ ইষ্টত ফাদিল হোৱা এই বৃহৎ পৰিসংখ্যাই এই মুহূৰ্তত প্ৰতিজন লোককে এবাৰ চিন্তা কৰিবলৈ বাধ্য কৰাইছে যে কিদৰে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত এজন অভিযুক্তৰ মৃত্যু হ'ব পাৰে আমি এনকাউণ্টাৰৰ তথ্যটো বাদ দিলোঁ কিন্তু শেহতীয়াকৈ এই যি বিগত 5 বছৰত 28 গৰাকী অভিযুক্তৰ মৃত্যুৰ তথ্য যিটো পোহৰলৈ আহিছে সেই তথ্যটোক লৈ কিন্তু এই মুহূৰ্তত অসম আৰক্ষীৰ ভিতৰ চৰাটো এক প্ৰকাৰ হাহাকাৰ লগাইছে 2022-23 বৰ্ষত আৰক্ষীৰ চকুৰ সন্মুখতে মৃত্যু 11 জন লোকৰ এয়া কেৱল 2 বছৰৰ হিচাপ নিকাচ এইবাৰ শুনক
আৰু চাওক এই তথ্য বিগত 5 বছৰৰ হিচাপত সমগ্ৰ দেশতে 2023ৰ 31 মাৰ্চ পৰ্যন্ত 687 গৰাকী লোকৰ মৃত্যু হৈছে আৰক্ষীৰ জিম্মাত শেহতীয়াকৈ তিনিচুকীয়া আৰু শিলচৰত ঘটিল এনে অনুৰূপ দুৰ্ভাগ্য তথা চাঞ্চল্যকৰ ঘটনা কিছুদিন পূৰ্বে আসামীৰ থানাৰ লকাপতে মৃত্যুক কেন্দ্ৰ কৰি জ্বলি উঠিছিল লখিমপুৰৰ এখন আৰক্ষী থানা সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি এতিয়া মৃত্যু থলীলৈ পৰ্যবেক্ষিত হৈছে খুদ আৰক্ষী থানা সাধাৰণ জনতাক ন্যায় প্ৰদানৰ ক্ষেত্ৰত য'ত আৰক্ষীয়ে প্ৰদান কৰে নিজস্ব সহায় তেনে ক্ষেত্ৰখনতে এতিয়া মাত্ৰ 5 বছৰৰ হিচাপ নিকাচত ওলাইছে 28 লোকৰ মৃত্যুৰ পৰিসংখ্যা NHRC অৰ্থাৎ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তথ্যত ফাদিল হৈছে এই নিৰ্লজ্জ পৰিসংখ্যা ভয়ংকৰ যেন লগা কথাবোৰ চিন্তনীয় কথাবোৰে ভাবুক কৰি তুলিছে সচেতন মহলক এই পৰিসংখ্যা মাথো মানৱ অধিকাৰ আয়োগে দিয়া পঞ্জীয়নভুক্ত গোচৰৰ সংখ্যাৰ তথ্যত পোহৰলৈ অহা ভয়ানক পৰিসংখ্যা এবাৰ ভাবক আৰু অন্ধকাৰৰ মাজত হেৰাই যোৱা এনে ঘটনাৰ সংখ্যা আৰু যোগ হলে মৃতকৰ সংখ্যা কিমান ওলাব কেমেৰাত অঞ্জম ডেকাৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাছাৰত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰকৰ অভিযান জিলা আয়ুক্তৰ কাৰ্যালয়ত অভিযান চলালে দুৰ্নীতি নিবাৰকে উৎকোচ লোৱাৰ সময়ত গ্ৰেপ্তাৰ হ'ল এজন বিষয়া জ্যেষ্ঠ সহায়ক সৌম্যকান্তি ভট্টাচাৰ্যক হাতে লুটে গ্ৰেপ্তাৰ কৰা হ'ল জিলা আয়ুক্তৰ কাৰ্যালয়ত জেৰা কৰা হ'ল বিষয়াজনক মই জনাইছো যে কাছাৰত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰকে চলালে অভিযান জিলা আয়ুক্তৰ কাৰ্যালয় চলিলে অভিযান দুৰ্নীতি নিবাৰকৰ উৎকোচ লোৱাৰ সময়ছোৱাতে গ্ৰেপ্তাৰ কৰা হ'ল এগৰাকী বিষয়াক জ্যেষ্ঠ সহায়ক সৌম্যকান্তি ভট্টাচাৰ্যক হাতে লুটে গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰকে জিলা আয়ুক্তৰ কাৰ্যালয়ত জেৰা চলাই থকা হৈছে বিষয়াজনক পুনৰ গ্ৰেপ্তাৰ হ'ল কুখ্যাত দালাল সীমান্ত আৰু হাবিল ভূমিৰ নামজাৰি কেলেংকাৰীৰ নায়ক সীমান্ত চৌধুৰী আৰু হাবিল আহমেদ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সীমান্ত আৰু হাবিলক মহানগৰীৰ দুৰ্বল ভূমিৰ গৰাকীক টাৰ্গেট কৰিছিল দুই দালালে কেন্দ্ৰীয় কাৰাগাৰৰ পৰাই পুনৰ গ্ৰেপ্তাৰ হ'ল সীমান্ত হাবিল কুখ্যাত দালাল সীমান্ত হাবিলৰ ফাদিল পূৰ্বৰ কুকীৰ্তি ভূমিৰ নামজাৰি কেলেংকাৰীৰ নায়ক সীমান্ত চৌধুৰী হাবিল আহমেদ প্ৰায় এটা বছৰ পূৰ্বে ৰাজধানী গুৱাহাটী মহানগৰীত আৰক্ষীয়ে আৰম্ভ কৰা মাটিৰ দালালিৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযানৰ নায়ক আছিল এই দুই বন্ধু সীমান্ত আৰু হাবিল শেহতীয়াকৈ এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে পাণবজাৰৰ ক্ৰাইম ব্ৰাঞ্চৰ চাইবাৰ সেলৰ এক অনুসন্ধানত 13-2023 নম্বৰৰ গোচৰত কাৰাগাৰৰ ভিতৰতে গ্ৰেপ্তাৰ হ'ল দুয়ো বছৰ বছৰ ধৰি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত দুৰ্বল ভূমিৰ গৰাকীক পালেই টাৰ্গেট কৰি অহা এই চক্ৰটোৰ হাতৰ মুঠিত আছিল চক্ৰ বিষয়া আৰু আয়ুক্ত কাৰ্যালয়ৰ উপপঞ্জীয়ক হয় গুৱাহাটী আজাৰা আৰু দিছপুৰ বিষয়াৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়াক মেনেজ কৰি ভুৱা নামজাৰি জালিয়াতিৰে নথিপত্ৰ প্ৰস্তুত কৰা চক্ৰটোৱে টকাৰে কিনি পেলাইছিল লাখ মণ্ডল আৰক্ষী অধিবক্তা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কেৱল ইমানেই নহয় চৰকাৰী পক্ষৰ কম্পিউটাৰ পৰ্যন্ত নিজৰ নিয়ন্ত্ৰণত ৰখা দালাল চক্ৰটোৰ প্ৰথমে কুখ্যাত প্ৰবঞ্চক দালাল তাপস চৌধুৰীক গ্ৰেপ্তাৰ কৰিছিল বশিষ্ঠ আৰক্ষীয়ে তাৰ পিছত মহানগৰ আৰক্ষীয়ে পতা জালখনত পৰিছিল এটাৰ পিছত আনটো দালাল অধিবক্তা চক্ৰ বিষয়া ডিসি অফিচৰ উপপঞ্জীয়ককে ধৰি বহু বিষয়া কৰ্মচাৰী আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ নেতৃত্বত গুৱাহাটী আৰক্ষীৰ সফলতা এজন এজনকৈ 50ৰো অধিক গ্ৰেপ্তাৰ হ'ল ভূমি কেলেংকাৰীৰে জড়িত অভিযুক্ত এইবাৰ এই দুই সীমান্ত হাবিলৰ পৰা আৰক্ষীয়ে উলিয়াব অন্ধকাৰৰ মাজত লুকাই থকা আৰু কলা অধ্যায় দীৰ্ঘদিনে পলাই থকা সৌখিদিনা সীমান্ত চৌধুৰী হাবিল আহমেদক গ্ৰেপ্তাৰ কৰিছিল হাতীগাঁও আৰক্ষীয়ে সম্প্ৰতি ক্ৰাইম ব্ৰাঞ্চ আৰক্ষী থানাৰ লকাপত আছে হাবিল সীমান্ত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট